মই ডক্টৰ জয়শ্ৰী বুঢ়াগোহাঁই মই এগৰাকী ক্লিনিকেল সাইকোলজিষ্ট আজি মই এটি বিশেষ বিষয় আপোনালোকৰ লগত ভগাই লোৱাৰ উদ্দেশ্যে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিষয়টো হৈছে আমাৰ আৱেগিক পৰিচ্ছন্নতা ৰক্ষা কৰিবৰ বাবে আমি আমাৰ জীৱনৰ পৰা বিচ্ছেদ কৰিব লগা কিছুমান সম্পৰ্ক কিন্তু মই প্ৰথমতে আপোনালোকক আৱেগিক পৰিচ্ছন্নতানো কি সেই বিষয়ে কৈ ল'ব খুজিছোঁ আৱেগিক পৰিচ্ছন্নতা মানে আমি ইয়াকেই বুজো যে আমাৰ মানসিক অৱস্থা নিৰীক্ষণৰ বাবে আমাৰ মনটো বুজিবৰ বাবে বা আমি মনটো ভালে ৰাখিবৰ বাবে প্ৰতিদিনে স্থিৰতাৰে পালন কৰা কিছুমান নিয়ম বা অভ্যাস আমি শাৰীৰিক পৰিচ্ছন্নতাৰ বাবে যেনেকৈ দাঁত ব্ৰাছ কৰা গা ধোৱা পৰিষ্কাৰ কাপোৰ পিন্ধা বা পৰিষ্কাৰ পৰিৱেশত থকা খুবেই দৰকাৰী ঠিক একে ধৰণেৰে আৱেগিক পৰিচ্ছন্নতাৰ বাবেও আমি কিন্তু কিছুমান কাম কৰা খুব দৰকাৰী আৱেগিকভাৱে পৰিচ্ছন্ন হৈ থাকিবৰ বাবে আমি প্ৰতিটো মুহূৰ্ত আমাৰ মানসিক অৱস্থা বা আমাৰ মানসিক অনুভূতিবোৰ আমাৰ শাৰীৰিক অনুভৱবোৰ আৰু একে সময়তে আমাৰ চৌপাশৰ পৰিৱেশৰ বিষয়ে আমি কিন্তু সজাগ হৈ থকা খুব দৰকাৰী শৰীৰ চৰ্চা কৰা ধ্যান কৰা টোপনি ভালে ৰখা আৰু আমাৰ নিজৰ প্ৰতি সহানুভূতিশীল হোৱাও কিন্তু খুব দৰকাৰী আমাৰ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি যিসকল ব্যক্তি আমাক সহায় কৰে আমাৰ বিপদৰ সময়ত তেওঁলোকে লগ দিয়ে তেনেকুৱা ধৰণৰ ব্যক্তিৰ লগতো কিন্তু আমি যোগসূত্ৰ ৰক্ষা কৰি চলাটো খুব দৰকাৰী তাৰোপৰি আমি কিছুমান মধুৰ সম্পৰ্ক নতুনকৈ গঢ়ি তোলাও খুবেই দৰকাৰী আৱেগিক পৰিচ্ছন্নতাৰ বাবে প্ৰয়োজন হোৱা এই বিভিন্ন দিশবোৰৰ ভিতৰত মই কিন্তু আজি আপোনালোকক আমাৰ মাজৰ সম্পৰ্কবোৰে যে আমাৰ আৱেগিক পৰিচ্ছন্নতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু আমাৰ জীৱনৰ পৰা যে কিছুমান ব্যক্তি আমি বিচ্ছেদ কৰা দৰকাৰ সেই দিশটোহে কথা পাতিব খুজিছোঁ আমাৰ জীৱনকালত আমি বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন ধৰণেৰে আমি সম্পৰ্কিত হৈ থাকোঁ তাৰ মাজেৰে কিছুমান ব্যক্তি আমাৰ জীৱনত ইমান বেছি ইতিবাচক হৈ পৰে যে তেওঁলোক আমাৰ জীৱনৰ সুখৰ কাৰণ হৈ পৰে তেওঁলোকে আমাৰ বিপদৰ সময়ত আমাক তুলি ধৰে আমাক মনোবল দিয়ে আমাক আগুৱাই যোৱাত প্ৰেৰণা যোগায় সাহস দিয়ে শক্তি দিয়ে কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ জীৱনত আমি এনেকুৱা কিছুমান ব্যক্তি লগ পাওঁ যিসকল আমাৰ জীৱনৰ বাবে সুখদায়কটো নহয়ে বৰঞ্চ তেওঁলোকে আমাৰ জীৱনত সাংঘাতিক ধৰণৰ অশান্তিৰ সৃষ্টি কৰে মই আপোনালোকক এটা উদাহৰণ দিব খুজিছোঁ ধৰি লওক খুব এটা ইতিবাচক আৰু নিৰ্মল মন লৈ আপুনি কৰ্মক্ষেত্ৰলৈ গৈছে আপুনি কাকো আমনি কৰা নাই কাকো অসুবিধাও দিয়া নাই কিন্তু আপোনাক আমনি কৰিবৰ কাৰণে কিন্তু তাত কোনোবা ৰৈ আছে তেওঁ হয়তো আপোনাৰ সহকৰ্মীও হ'ব পাৰে আপোনাৰ সিনিয়ৰ এজনো হ'ব পাৰে বা আপোনাৰ বন্ধুও হ'ব পাৰে বা জুনিয়ৰ এজনো হ'ব পাৰে আপুনি ইতিবাচক মন এটা লৈ গৈছিল ঠিকই কিন্তু আপোনাৰ সহকৰ্মীজনে হয়তো আপোনাৰ প্ৰতি ইমান বেছি এটা নেতিবাচক মন্তব্য কৰিলে যে আপুনি ধৰাশায়ী হ'ব লগা হ'ল আপুনি খঙত গুজৰি গুমৰি থাকিবলৈ আপুনি বাধ্য হ'ল যদি পাৰিলে আপুনি প্ৰত্যুত্তৰ দিলে আৰু যদি আপুনি প্ৰত্যুত্তৰ দিব নোৱাৰিলে তেনেহ'লে ভিতৰি আপুনি কষ্টত ভুগি আপোনাৰ সেই দিনটোৰ যিখিনি কাম সেই কামত আপুনি মনোনিৱেশ কৰিব নোৱাৰিলে আৰু সেই কামত মনোনিৱেশ কৰিব নোৱাৰাৰ কাৰণে কিন্তু আপোনাৰ কামৰ ক্ষেত্ৰত আকৌ নতুনকৈ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে এতিয়া মই ক'ব খোজোঁ যে আমাৰ জীৱনৰ এই যিসকল ব্যক্তি যিসকলে আমাৰ জীৱনটো খুব অশান্তিদায়ক কৰি পেলাই সেই ব্যক্তিসকলক কিন্তু মাজে মাজে নিৰ্বাচন কৰি আমি আমাৰ জীৱনৰ পৰা বিয়োগ কৰিব পাৰিবই লাগিব এতিয়া এই ক্ষেত্ৰত যদি আমাৰ সহকৰ্মীজন আমাৰ লগতেই আছে তেওঁকনো আমি কেনেকৈ আমাৰ জীৱনৰ পৰা বিয়োগ কৰিম এইটো খুবেই কঠিন যেন নিশ্চয় লাগে কিন্তু আমি বিয়োগ কৰিব পাৰোঁ মই আপোনালোকক কেইটামান উপায় দিব খুজিছোঁ প্ৰথম কথাটো হ'ল সেই ব্যক্তিজনক আমাৰ জীৱনত আমাৰ মনত আমি শূন্যস্থান দিব লাগিব শূন্যস্থান দিবলৈ যাওঁতে আমি তেওঁক উপেক্ষা কৰিব পাৰিব লাগিব আৰু যেতিয়া সেই ব্যক্তিজনে নেতিবাচক আমাক মন্তব্য দিছে কাৰণ যি ব্যক্তিৰ নেতিবাচক মন্তব্য দিয়াৰ অভ্যাস থাকে তেনে ব্যক্তিহে আমাক নেতিবাচক মন্তব্য দিব গতিকে সেই ব্যক্তিজনে আমাক মন্তব্য দিয়াৰ মুহূৰ্তত আমি মনতে কিছুমান ডিষ্ট্ৰেকশ্যন টেকনিক আমি মানি চলিব পাৰোঁ ডিষ্ট্ৰেকশ্যন টেকনিকবোৰ এনেকুৱা হ'ব পাৰে যে আমি কিছুমান সংখ্যা গণনা কৰিব পাৰোঁ ধৰি লওক 1ৰ পৰা 100লৈকে আমি গণনা কৰিলোঁ আকৌ ওলোটাকৈ 1ৰ পৰা 1লৈকে আমি গণনা কৰিব পাৰোঁ তাৰোপৰি আমাৰ পচন্দৰ গান এটা আমি আওৰাই থাকিব পাৰোঁ আমি মনতে আওৰাই থাকিব লাগিব বা কবিতা এটা আমি আওৰাই থাকিব পাৰোঁ যেতিয়া আমি এনেধৰণৰ কৌশলবোৰ অৱলম্বন কৰিম তেতিয়া আমি কাণেৰে হয়তো ব্যক্তিজনৰ কথাখিনি শুনিম কিন্তু আমাৰ হৃদয়লৈ বা মনলৈ সেই কথাখিনি আমাৰ নাযাব যেতিয়া সেই কথাবোৰ আমাৰ মনলৈ নাযাব তেতিয়া আমি ব্যক্তিজন শাৰীৰিকভাৱে আমাৰ কাষত থাকিলেও তেওঁ সম্পূৰ্ণৰূপে আমাৰ
জীৱনৰ পৰা উপেক্ষিত হৈ পৰে আমি যদি ব্যক্তিজনক এনেধৰণে মনৰ পৰা আমি আঁতৰ কৰি ৰাখিব পাৰোঁ উপেক্ষিত কৰি ৰাখিব পাৰোঁ তেতিয়া ব্যক্তিজন যিমান আমাৰ আশে পাশে থাকিলেও তেওঁৰ আমাৰ জীৱনত থকা নথকা একে হৈ পৰে আৰু একে সময়তে সেই ব্যক্তিজনেও আমাৰ মনত স্থান নাপায় লাহে লাহে তেওঁ কিন্তু নিজে দূৰত্ব বজাই ৰাখিবলৈ ল'ব মুঠ কথাত এনেধৰণৰ ব্যক্তিসকলক আমি মাজে মাজে নিৰ্বাচন কৰি আমি আমাৰ জীৱনৰ পৰা কিন্তু বিয়োগ কৰিব পাৰিবই লাগিব এই কামটো আমি আমাৰ ঘৰ পৰিষ্কাৰ কৰাৰ দৰে কথা আমাৰ ঘৰত যেনেকৈ আমাৰ অলাগতিয়াল বস্তুবোৰ আমি মাজে মাজে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই পঠিয়াওঁ ঠিক একেধৰণেৰে আৱেগিক পৰিচ্ছন্নতাৰ বাবেও আমি এনেধৰণৰ ব্যক্তিসমূহক বাছি লৈ আমি আমাৰ মনৰ পৰা উলিয়াই দিয়াটো খুবেই দৰকাৰী কথা আমি আমাৰ শাৰীৰিক পৰিচ্ছন্নতাৰ দৰে আৱেগিকভাৱেও পৰিচ্ছন্ন হৈ থাকিব পাৰিলেহে কিন্তু আমি সুখী আৰু আনন্দদায়ক জীৱন এটা কটাব পাৰিম ধন্যবাদ